ওকে, আজি আমি ডিছকাছ কৰিম HSLC মেথামেটিক্স পেপাৰৰ বাবে আমাৰ যে আগন্তুক পৰীক্ষা আছে তাৰ কেইটামান থিয়ৰী কুৱেশ্যন কেইটামান আমি ইয়াত ডিছকাছ কৰিম। আমি ফাৰ্ষ্ট কুৱেশ্যন লৈছোঁ যে দেখুৱাৰ চিত্ৰ 15.6 মানে এইটো চিত্ৰৰ কথা কোৱা হৈছে আমাক। চিত্ৰত দেখুৱাৰ দৰে ধৰা হওক তুমি এটা লুডুগুটি এখন আয়তাকাৰ ক্ষেত্ৰত পেলাইছা। 1 মিটাৰ ব্যাসৰ এটা বৃত্তৰ ভিতৰত এইটো পতিত হোৱাৰ সম্ভাৱিতা কি? আমি এই গোটেই মেথডটো সম্ভাৱিতাৰ বেচিছত কৰিম। এতিয়া সম্ভাৱিতা যেতিয়া আমি ষ্টাডি কৰোঁ তেতিয়া আমি জানো যে যিকোনো এটা বস্তুৰ সম্ভাৱিতা আমি P of E ৰে বুজাওঁ। ইহেৰে বুজাওঁ P of যিকোনো বস্তু এটাৰ সম্ভাৱিতাক আমি বুজাওঁ P of E ৰে। P of E ৰে বুজালে মানে probability of the event বুজাওঁ আমি। এতিয়া probability of the event মানে আমি কি বুজাওঁ যে তলত আমি কি বুজাওঁ মুঠ ফলাফল, তলত থাকে মুঠ আৰু ওপৰত থাকে ঘটনাৰ ফলাফল, ওপৰত থাকে ঘটনা। ওকে, এতিয়া আমি কুৱেশ্যনটো ষ্টাডি কৰিম। আমাৰ ইয়াত কুৱেশ্যনত কি দিয়া আছে যে এটা লুডুগুটি আমি এই গোটেই পৃষ্ঠখনত মাৰি দিম, মাৰি দিয়াৰ পিছত এই লুডুগুটিটো ক'ত পতিত হ'ব লাগিব? বৃত্তটোৰ ভিতৰত পতিত হ'ব লাগিব। এতিয়া বৃত্তটোৰ ভিতৰত বৃত্তৰ কি দিয়া আছে আমাক? ব্যাস কিমান দিয়া আছে? 1। তাৰমানে বৃত্তৰ ব্যাস দিয়া আছে আমাক 1 মিটাৰ। ওকে, এতিয়া আৰু ইয়াৰ ডাইমেনশ্যন দিয়া আছে আমাক আয়তক্ষেত্ৰটোৰ 3 আৰু 2। গতিকে আমি কি কৰিম? ইয়াত মুঠ পৃষ্ঠ কোনখন হ'ব? মুঠ পৃষ্ঠ হ'ব আমাৰ আয়ত, আৰু ঘটনাৰ হ'ব লগা পৃষ্ঠ কোনখন হ'ব? সেইখন হ'ব আমাৰ বৃত্তৰ পৃষ্ঠখন, যিখন বৃত্তকাৰ পৃষ্ঠ আছে আমাৰ। ওকে, তো আমি এতিয়া এইখিনি ডিছকাছ কৰিম। ইয়াত বৃত্তৰ ব্যাস ইজুকেল টু 1 মিটাৰ। এটাকে আমি ইয়াত লগে লগে তাৰ ব্যাসাৰ্ধটো উলিয়াই লওঁ। ব্যাসাৰ্ধ ইজুকেল টু 1/2 মিটাৰ। এতিয়া আমাক যিহেতু চিত্ৰৰ বৃত্তৰ কালিয়ে প্ৰয়োগ হ'ব, গতিকে আমি ইয়াত ইয়াৰ কালিটো উলিয়াই লৈছোঁ। কালি ইজুকেল টু আমি জানো পাই r স্কুৱেৰ, r মানে ব্যাসাৰ্ধ, পাই। আমি ইয়াত কেলকুলেশ্যনত পাৰ ভেলুটো পুট নকৰিলেও হ'ব আমাৰ, যিহেতু আমাৰ এইটো এটা মেইন বুকৰ কুৱেশ্যন হয়। তো আমি ইয়াত পাৰ ভেলুটো এই কুৱেশ্যন পাৰ ভেলুটো পুট নকৰাকৈ আমি এনচাৰটো উলিয়াব পাৰোঁ। তো 1/2 ইনটু 1/2 ইজ ইকুৱেল টু ইয়াৰ কালি হ'ব π/4, কালি হ'ব π/4 মিটাৰ স্কুৱেৰ। এটা ক্লিয়াৰ? তো আমি প্ৰথম ওপৰত বৃত্ত বহাব লাগে, বৃত্তৰ কালি ওলাই গ'লে আমাৰ π/4। তলত কি থাকিব লাগিব? আমাৰ আয়ত। গতিকে আয়তৰ কালি কি? আয়তৰ আমি দৈৰ্ঘ্য পাইছোঁ 6 বুলি, প্ৰস্থ দিয়া আছে আমাক, দৈৰ্ঘ্য আমি কি পাইছোঁ? এবাৰ আমি অভাৰভিউ কৰিছোঁ, দৈৰ্ঘ্য পাইছোঁ আমি 3 পাইছোঁ আমি, দৈৰ্ঘ্য পাইছোঁ আমি 3 আৰু প্ৰস্থ পাইছোঁ আমি 2। 3 আৰু 2 আমি ইয়াৰ মাল্টিপ্লাই কৰি আমি পৃষ্ঠখনৰ কালি উলিয়াই ল'ব পাৰিম। অ'কে, তো এতিয়া আৰু লগতে আমি আয়তৰ ক্ষেত্ৰখন উলিয়াই লওঁ যে আয়তৰ দিশ দিয়া আছে আমাক 3 মিটাৰ, প্ৰস্থ দিয়া আছে 2 মিটাৰ। এটাকে আমি আৰু এটা বস্তু উলিয়াই ল'ব পাৰোঁ, কালি। কালি ইজুকেল টু 3 2 গুণ 6 মিটাৰ স্কুৱেৰ। অ'কে, এতিয়া আমাক কি লাগে যে লুডুগুটিটো এনেকুৱা এখন ফলকৰ ওপৰত আমি লুডুগুটিটো মাৰি দিম। এনেকুৱা এখন আমি ফলকৰ ওপৰত আমি লুডুগুটিটো মাৰি দিম। সেই লুডুগুটিটো ক'ত পৰিব লাগিব? ইয়াৰ ভিতৰত থকা বৃত্তটোত পৰিব লাগিব। গতিকে মুঠ ঘটনা হ'ব ফলকখন, আৰু ঘটনাৰ ফলাফল আমি ক'ত বিচাৰিব লাগিব? এই বৃত্তটোৰ ভিতৰত। গতিকে আমাৰ সম্ভাৱিতা লাগে। এতিয়া আমি কুৱেশ্যনটো এবাৰ চাই লৈছোঁ। কুৱেশ্যন কি সুধিছে যে বৃত্তৰ ভিতৰত পতিত হোৱাৰ সম্ভাৱিতা। তো আমি ডাইৰেক্টলি এতিয়া উলিয়াই দিম বৃত্তৰ ভিতৰত পতিত হোৱা সম্ভাৱিতা। এইটো বৃত্তৰ ভিতৰত পতিত হোৱা সম্ভাৱিতা ইজ ইকুৱেল টু, বৃত্তৰ ভিতৰত পতিত হোৱা সম্ভাৱিতা যদি আমাক লাগে, এই ঘটনাটোৰ প্ৰবেবিলিটি যদি আমি উলিয়াব লাগে, ওপৰত আমি কি লিখিম? বৃত্তৰ কালি। ওপৰত লিখিম আমি বৃত্তৰ কালি, আৰু আমি তলত কি লিখিম? আয়তৰ কালি, কাৰণ মুঠ ফলাফল আমি আয়তৰ ভিতৰত পাম, তো আয়তৰ কালি। অ'কে,
এতিয়া আমি বৃত্তৰ কালি আয়তৰ কালি লিখি ল'লোঁ আমি বৃত্তৰ কালি কিমান পাইছিলোঁ আমি বৃত্তৰ কালি পাইছিলোঁ আমি π/4 আৰু আমি আয়তৰ কালি কিমান পাইছিলোঁ 6 এটা ক্যালকুলেশন কৰিলে π/4 টো আমি যদি ইয়াত লিখি লওঁ π/4 আৰু ইয়াক যদি আমি 6 টো এতিয়া এই হৰণটো পূৰণ কৰি দিলে আমাৰ এটো কি হৈ যাব প্ৰতিক্ৰম 1/6 তো ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ π/24 তো নিৰ্ণয় সম্ভাৱিত হ'ব আমাৰ π/24 তো আমি থিওৰিটিক্যাল কোৱেশ্চনখিনি ষ্টাডি কৰিব লাগিব কাৰণ আমাৰ থিওৰিটো আমি পাস কৰিব লাগিব আমাৰ দুটা পাৰ্টত থাকিব এটা থাকিব আমাৰ এমসিকিউ কোৱেশ্চন আৰু এটা থাকিব থিওৰি তো দুইটাতে আমি ভালদৰে ভাল মাৰ্কস ল'ব লাগিব তেতিয়াহ'লে আমাৰ এক্সামটো ভাল হ'ব গতিকে আমি এমসিকিউখিনিটো প্ৰেক্টিছ কৰি আছো আমি তো থিওৰিখিনি আমি গুৰুত্ব দিব লাগিব গতিকে আমি এই ভিডিঅ'টোত আমি কেইটামান থিওৰিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম ঐচ্ছিকৰ কুৱেশ্যনো থাকিব ইয়াত ওকে বুজি নাপালে কমেণ্ট বক্সত জনাই দিলে হ'ল যদি কিবা পইণ্টত আমি প্ৰব্লেম পাওঁ ইয়াত এতিয়া আমি নেক্সট কুৱেশ্যনত গৈছোঁ এটা এপিৰ তৃতীয় আৰু সপ্তম পদৰ যোগফল 6 আৰু সিহঁতৰ পূৰণফল 8 এপিটোৰ প্ৰথম 16টা পদৰ যোগফল উলিওৱা এতিয়া এটা এপিৰ তৃতীয় পদ আৰু সপ্তম পদৰ যোগফল আমাক কিমান বুলি দিছে 6 আমি এপিৰ তৃতীয় পদ কি বুলি জানো a3 আমি ডাইৰেক্টলি কুৱেশ্যনটো ষ্টাডি কৰিব পাৰিম এতিয়া সলিউশন আমি ইয়াত কৰিম তৃতীয় আৰু সপ্তম তৃতীয় আৰু সপ্তম পদৰ যোগফল ইজুকেলটো আমাক কিমান দিছে 6 গতিকে আমি কি লিখিব পাৰো এতিয়া ইয়াত তৃতীয় পদ মানে হল a3 প্লাস সপ্তম পদ a7 ইজুকেলটো আমি কি লিখিব পাৰো এতিয়া 6 লিখিব পাৰো ইয়াত a3 plus a7 ইজুকেলটো আমি কি লিখিম 6 ইয়াৰ পৰা আমি a3 মানে কি লিখিম a plus 2d plus a7 মানে আমি কি লিখিম a plus 6d is equal to 6 okay এতিয়া আমি ইয়াত কি পালো এটা বলে a আৰু a প্লাস করলে আমি কি পাম 2a plus 2 আৰু 6d প্লাস করলে আমি কি পাম 8d is equal to 6 okay এতিয়া আমি এটো সিম্পলিফাই কৰি লৈছো 2 ক্যান্সেল কৰিব পাৰো কমন লৈ তাৰপিছত ইয়াত থাকিব আমাৰ 4 আৰু ইয়াত থাকিব আমাৰ 3 okay এতিয়া আমি অলপ এক্সপ্লোৰ কৰিছো তলৰ ফালে সিম্পলিফাই কৰি লও যে ইয়াত আমি এটা লিখিব পাৰিম a plus 4d is equal to 3 ইয়াৰ পৰা যদি আমি a এর ভ্যালুটো উলিয়াই ৰাখো তেলে আমি a ইকুয়াল লব পাৰো 3 minus 4d ওকে তো আমি ইয়াত পাইলে নাম্বার 1 দি থৈ দিও পাৰো পাছত এপ্লাই কৰিম আমি আৰু আমাক কি দিছিলে এভিডেন্স আৰু দিছিলে আমাক যে 6 পূৰণফল 8 এই দুটা পদৰে পূৰণফল কি 8 পূৰণফল 8 হলে আমি কি লিখিম এতিয়া আৰু পূৰণফল মানে a3 into a7 is equal to 8 বুলি ক'লে আমাক এতিয়া আমি ইয়াৰ পৰা কি উলিয়াম a3 মানে আমি কি জানো a plus twice d যেটা আমি অলরেডি লিখিছো a plus twice d into a7 মানে আমাৰ কি a plus 6d is equal to 8 এতিয়া ইয়াৰ আমি এর সলনি কি ইউজ কৰিব পাৰো এর সলনি আমি ইউজ কৰিব পাৰো ইয়াত আমি অলরেডি এটো উলিয়াই ৰাখিছো যে a মানে 3 minus 4 দি আমি অলরেডি উলিয়াই ৰাখিছো এর সলনি আমি ইয়াত ইউজ কৰিম 3 minus 4d plus 2d under bracket next এর সলনি আমি আকৌ কি ইউজ কৰিম 3 minus 4d plus 6d is equal to final 8 next এতিয়া 4d ৰ লগত আমি যদি 2d ক্যান্সেল কৰো আমি ইয়াতে কি পাম minus 3 minus 2d পাম আমি ইয়াত পাম এটা ভ্যালু 3 minus 2d আৰু আমি ইয়াত এটা ভ্যালু পাম 3 minus 4d ৰ লগত plus 6d কৰিলে আমি plus 2d পাম plus 2d is equal to 8 okay yes next আমি এতিয়া ইয়াৰ পৰা কি কৰিম যে এটা আমাৰ ইয়াত ফৰমেট পাই গলো আমি কি পাই গলো এটা বল আমি a minus b এটা বল আমি a plus a square minus b square যাৰ ভ্যালুটো হ'ব আমাৰ 3 3 গুণ 9 minus b square গলে 2 2 গুণ 4 আৰু এটা d square is equal to 8 এতিয়া minus 4 d square ৰ ভ্যালু পালো আমি minus 1 90 ফালে পাৰ কৰিলে both side minus minus cancel ইয়াত d square তো আমি d square ৰ ভ্যালু পালো আমি কি 1 ওকে তো d square ৰ ভ্যালু পালো আমি 1 এতিয়া
ডি স্কুৱেৰৰ ভেলু যদি আমাৰ 1 হয়, ইয়াৰ পৰা আমি এটা ফাইনেল ৰিজাল্ট উলিয়াওঁ, ডি ইজ ইকুৱেল টু আমি কিমান পাম, ডি ইজ ইকুৱেল টু ৰুট অভাৰ সৰি 1, ডি স্কুৱেৰ ইজ ইকুৱেল টু আমাৰ 1/4 আছিলে আমাৰ, ডি ইজ ইকুৱেল টু কি হ'ব আমাৰ 1/2। তো আমি এটা কথা জানো, যেতিয়া বৰ্গমূল উলিয়াওঁ তেতিয়া আমাৰ দুটা ভেলু হয়, এটা প্লাছ আৰু এটা কি মাইনাছ, কাৰণ প্লাছ হাফ দুবাৰ পূৰণ কৰিলেও আমি 1/4 পাম, এগেইন মাইনাছ হাফ দুবাৰ মাল্টিপ্লাই কৰিলে আমি 1/4 পাম, কিন্তু আমি প্ৰথমবাৰ ডি ইজ ইকুৱেল টু 1/2 হিচাপে আগবাঢ়িম, ডি ইজ ইকুৱেল টু প্লাছ 1/2 বাবে আমি এ ইজ ইকুৱেল টু কি পাম, এতিয়া আমি এৰ ফৰ্মুলা অলৰেডি উলিয়াই ৰাখিছোঁ ওপৰত, এবাৰ আমি লুক অভাৰ কৰিছোঁ এইটো যে এ ইজ ইকুৱেল টু আমি কি পাইছিলোঁ ইয়াত 3 - 4 দি, অ'কে, এ ইজ ইকুৱেল টু আমি লিখি ৰাখিছোঁ 3 - 4 দি, তো এ ইজ ইকুৱেল টু 3 - 4 দি আমি ইয়াত এপ্লাই কৰিম, 3 - 4 ইনটু ডিৰ মান আমি এপ্লাই কৰিম ইয়াত হাফ, এতিয়া 2 কেঞ্চেল কৰিলে আমি ইয়াৰ ভেলুটো কি পাম 2 পাম, পালে আমাৰ ৰাইট এনচাৰটো কি হ'ব ইয়াত, যে 3 - 2 মানে আমি কি লিখিম 1 লিখিম। আমি ফাইনেলি পাই গ'লোঁ যে এ পালোঁ ডি পালোঁ। আমি এতিয়া কুৱেশ্যন হ'লে এবাৰ যাই মেইন এনচাৰটো উলিয়াব ট্ৰাই কৰিম। তো আমাক কি লাগে এতিয়া 16টা পদৰ যোগফল, য'ত নেকি আমাৰ 16টো কাৰ কাম কৰিব, আমাৰ এনৰ কাম কৰিব, 16টোৱে কাৰ কাম কৰিব, আমাৰ এনৰ ভেলু 16টোৱে বুজাই আছে আমাৰ, অ'কে। এতিয়া আমি ইয়াত লিখি লওঁ মেইন কুৱেশ্যনত এনচাৰ চলভিঙৰ বাবে, যে আমি এতিয়া কি পালোঁ, যে এ ইজ ইকুৱেল টু আমি পালোঁ এতিয়া 1, ডি ইজ ইকুৱেল টু আমি পালোঁ 1/2, আৰু আমি এতিয়া এন ইজ ইকুৱেল টু কিমান পালোঁ 16টা পদৰ লাগে আমাক, গতিকে এন ইজ ইকুৱেল টু আমাৰ কি হ'ব 16 হ'ব, 16টা পদৰ কাৰণে লাগে আমাক এন ইজ ইকুৱেল টু 16, যোগফল উলিয়াব লাগে আমি কুৱেশ্যনৰ মতে, তো আমি সেইকাৰণে S16 এতিয়া আমি উলিয়াই দিব লাগিব, তো আমাক 16টা পদৰ যোগফল S16 ইজ ইকুৱেল টু হয়। আমি এটা ফৰ্মুলা অলৰেডি পাইছোঁ যে SN ইজ ইকুৱেল টু, যিটো আমাৰ SN ৰ ফৰ্মুলা, SN ইজ ইকুৱেল টু n/2 ইনটু 2a প্লাছ n-1 ইনটু ডি বুলি আমি এটা ফৰ্মুলা পাইছোঁ, সেইটোৱে আমি ইয়াত এপ্লাই কৰিম, সেই যিটো ফৰ্মুলা আছে আমাৰ সেই ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিম এতিয়া, অ'কে। এতিয়া মেইন কুৱেশ্যন আহিছোঁ, এতিয়া S16 ইজ ইকুৱেল টু n/2 মানে আমি লিখিম 16/2 ইনটু টুৱাইচ এ, এৰ মান কিমান, এৰ মান পাইছোঁ আমি 1, গতিকে আমি ইয়াত টুৱাইচ এ মানে 2 গুণ 2 লিখিব পাৰিম, প্লাছ n-1, n মানে কিমান 16, n-1 মানে কিমান হ'ব 15 ইনটু ডি, ডিৰ মান আমি কিমান পাইছোঁ হাফ, ইনটু হাফ, তো এইখিনি আমাৰ ভেলু আমি ইয়াত পুট কৰি ল'লোঁ, অ'কে। এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰিছোঁ আকৌ এবাৰ, তো আমি ইয়াত এটা ভেলু পাম 8 ব্ৰেকেট 2 প্লাছ এই দুটা কৰিলে আমি ওপৰত 15 ইনটু 1 মানে হ'ব 15, আৰু তলত হ'ব আমাৰ 2, ইহঁতৰ এনচাৰটো আমাৰ কি হ'ব 8 ইনটু 2 2 গুণ 4, 4 আৰু 15 যদি আমি যোগ কৰি দিওঁ আমাৰ 19 হ'ব ওপৰত, তলত থাকিব আমাৰ 2। এতিয়া 2ৰে যদি আমি কেঞ্চেল কৰি দিওঁ কাক 8ক, তেতিয়াহ'লে আমাৰ কিমান টাইম যাব 4 টাইম যাব, 2 4 = 8, এতিয়া ফাইনেল এনচাৰ হ'ব আমাৰ 4 ইনটু 19, 19 পূৰণ 4 কৰিলে আমি জানো এনচাৰ পাম আমি 76, তো যিটো আমাৰ ৰাইট এনচাৰ ওলাব সেইটো আমাৰ 76 ওলাব, অ'কে। এতিয়া ফাইনেল আমাৰ ষ্টেটমেণ্ট দিব পাৰোঁ এতিয়া আমি যে 16টা পদৰ যোগফল, এটাকে 16টা, আমি ফাইনেলত এইটো বস্তু লিখিব লাগিব, আমি ফাইনেল কনক্লুজনটো যে 16টা পদৰ যোগফল ফাইনেল ৰিজাল্ট ইজ ইকুৱেল টু 76। এটা ইণ্টাৰেষ্টিং কথা, ইম্পৰ্টেণ্ট পইণ্ট আমি মনত ৰাখিব লাগিব, আমি ইয়াত ডি ইজ ইকুৱেল টু কি ল'লোঁ হাফ লৈ আগবাঢ়িলোঁ, আমি ইয়াত ডি ইজ ইকুৱেল টু মাইনাছ হাফ লৈ আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ S16ৰ ভেলুটো আমাৰ ডিফাৰেণ্ট ভেলু এটা আহিব, আমি কৰি চাব পাৰিম বা তোমালোকে এইটো হোমৱৰ্ক হিচাপে কৰি ল'বা, অ'কে। তো আমি এবাৰ এই কুৱেশ্যনটো আকৌ যদি আমি যিহেতু এইটো ৰেকৰ্ডেড ক্লাছ হ'ব, তো তোমালোকে চালে ভিডিঅ'টো যিটো স্পীড হয় সেইটো নিজৰ মতে লৈ ল'বা, তাৰ ওপৰত আকৌ যদি ৰিভিউ কৰিব লাগে পুনৰ ভিডিঅ'টো এবাৰ চাই ল'বা, তাত কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব পাৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যনত গৈছোঁ। এখন ফুটবল খেলপথাৰত, এইকেইটা ঐচ্ছিকৰ কুৱেশ্যন হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এখন ফুটবল খেলপথাৰত কংক্ৰিটেৰে বনোৱা এটা গেলাৰীত 15টা ঢাপ আছে, কংক্ৰিটেৰে এটা কি বনাইছে গেলাৰী, আমি জানো ফুটবল খেলপথাৰত গেলাৰীবিলাক কেনেকৈ বনোৱা হয়, এনেকুৱাকৈ আমি বনাব লাগিব গেলাৰীবিলাক, অ'কে। তেনেকুৱাকৈ আমি গেলাৰীবিলাক বনাওঁ, কিমানটা গেলাৰী বনোৱা, কিমানটা ঢাপ আছে বুলি কৈছে আমাৰ 15টা, 15টা গেলাৰী আছে আমাৰ, গেলাৰীবিলাক বনোৱা হয় কেনেকৈ, এটা এইটো, তাৰপিছত এইটো আকৌ ইয়াৰ ওপৰত লগ লাগিব এবাৰ, এইটো এনেকুৱা, তাৰপিছত এইটো আহি আকৌ ইয়াৰ ওপৰত লগ লাগিব, এইটো আহি আকৌ ইয়াৰ ওপৰত এনেকৈ লগ লাগি আহি থাকিব, অ'কে। তাৰমানে ইয়াত যদি 1 হয়, ইয়াত কি হ'ব 2 হ'ল, 2 হ'লে ইয়াত টোটেল কিমানটা হ'ল, হ'ব টোটেল 3 হ'ল, তাৰমানে ইয়াত আমি যোগফলটো লৈ আগবাঢ়িব লাগিব, অ'কে। আমি অলপমান আইডিয়া লগালোঁ কুৱেশ্যনটোত, আৰু প্ৰতিটো ঢাপৰ দৈৰ্ঘ্য 50 মিটাৰ, প্ৰতিটো ঢাপৰ, এটা ঢাপৰ দৈৰ্ঘ্য দিয়া আছে, ছাপ'জ আমাৰ এটা ঢাপ এনেকুৱা বুলি আমি ধৰিব পাৰোঁ যে এটা আমাৰ ষ্টেপ এনেকুৱা গেলাৰীত, অ'কে। ইয়াত দৈৰ্ঘ্য কিমান দিয়া আছে 50 দিয়া আছে,
তাৰপিছত উচ্চতা কিমান দিয়া আছে 1/4 দিয়া আছে আৰু প্ৰস্থ আমাক কিমান দি দিছে ইয়াত 1/2 দি আছে 1/2 মিটাৰ বহল ওকে আমি ডাটাখিনি লিখি লৈছোঁ এতিয়া গেলাৰীটো সাজিবলৈ লগা মুঠ কংক্ৰিটৰ আয়তন লাগে আমাক এতিয়া মুঠ কংক্ৰিট আমি কেনেকৈ উলিয়াম মই এইমাত্ৰ ক'লোঁ যে ইয়াত আমি প্ৰথমটোত সদায় 1 ল'লোঁ দ্বিতীয় চেৰি কিন্তু ইয়াত অৰিজিনেল ভেলু কি হ'ব গৈ ফালে ইয়াত টোটেল 3টা থাকিব একে জোখৰ চেৰি কেইটা হ'ল ইয়াত 3টা কিয় কাৰণ এটা প্ৰথমটো ইয়ালৈকে থাকিল দ্বিতীয়টো উঠাব লাগিলে প্ৰথমটোৰ সমান তলত দি ল'ব লাগিব দি পেলাইহে আমি উঠাব লাগিব গতিকে আমাৰ টোটেল কেইটা হ'ল দ্বিতীয় চেৰি 3টা তাৰ মানে 1 2 আমাৰ যোগফলটো আমাৰ 1 আৰু 3 লৈকে ইয়াত ব্যৱহাৰ হৈছে ওকে আমি বুজি পাইছোঁ চবে এতিয়া আমি প্ৰথম ডাটাটো লিখি লৈছোঁ আমাক ইয়াত কি দিয়া আছে যে প্ৰতিটো ঢাপৰ দিশ দিয়া আছে আমাক 50 মিটাৰ 3-4 মাৰ্কছৰ কুৱেশ্যন হ'ব গতিকে আমি ইয়াক এক্সপ্লেইন কৰিব লাগিব পাৰালৈকে দিশ 50 মিটাৰ যিটো উচ্চতা দিয়া আছে আমাক 1/4 মিটাৰ ওকে আৰু আমাক কি দিয়া আছে বহল দিয়া আছে 1/2 মিটাৰ বহল দিয়া আছে আমাক বহল মানে প্ৰস্থ লিখি দিলোঁ প্ৰস্থ দিয়া আছে 1/2 মিটাৰ এতিয়া আমি ইয়াত প্ৰথম ধাপটোত কংক্ৰিট কিমান লাগিব আয়তন পদাৰ্থৰ পৰিমাণটো সদায় আমি কিহেৰে উলিয়াওঁ আয়তন আৰু ৰং কৰা আমি সদায় পৃষ্ঠকালি ইউজ কৰোঁ তো ইয়াত আমি প্ৰথম ধাপটোত লগা কংক্ৰিটৰ পৰিমাণ আমি উলিয়াই লৈছোঁ প্ৰথম আমি উলিয়াই লওঁ প্ৰথম ধাপটোত লগা কংক্ৰিটৰ পৰিমাণ প্ৰথম ধাপত লগা কংক্ৰিটৰ পৰিমাণ ইজ ইকুৱেল টু আমাৰ আয়তন হ'ব আয়তন কি হ'ব আমাৰ 50 ইনটু 1/4 ইনটু 50 ইনটু 1/4 ইনটু 1/2 ওকে ইমানখিনি আমাৰ লাগিব যিটো ইউনিট মিটাৰ আছে তো ইমান মিটাৰ কিউব হ'ব আমাৰ এতিয়া ইয়াক যদি আমি কেনচেল কৰি লওঁ 2ৰে যদি ইয়াক কাটো আমি 25 টাইমছ যাব মানে 25 বাৰ তো ইয়াৰ যিটো আমাৰ এনচাৰ হ'ব আমাৰ সেইটো হ'ব 25/4 ওকে তো 25/4 মিটাৰ কিউব আমাক এটা ধাপৰ আয়তন এতিয়া আমাক কি কৈছে টোটেল কিমানটা আমি এনেকুৱা ধাপ বনাব লাগিব 15টা আমি এনেকুৱা ধাপ বনাব লাগিব তো 15টা ধাপত আমাক কিমান লাগিব গতিকে আমি এটা বস্তু নটিচ কৰিব লাগিব যে কুৱেশ্যনটো কোনটো কনচেপ্টৰ বেচিছত আছে চিৰিটো যেতিয়া এনেকৈ ডেভেলপ হৈ থাকিব তো ইয়াত লাগিব আমাক 25/4 এতিয়া এই চিৰিটো বনাওঁতে আমি এইখিনিতো 25/4ত প্ৰথম চিৰি কমপ্লিট দ্বিতীয় চিৰিৰ বেছটো আমাৰ কি থাকিব 25/4 আৰু যিটো মেইন চিৰি থাকিব দ্বিতীয় চিৰি সেইটো আমাৰ 25 কি ল'ব লাগিব 4 ল'ব লাগিব আল্টিমেটলি প্ৰথমটো এটা এ হ'ল ইয়াত ডি কিমান হৈছে 25/4 কিয় কাৰণ প্ৰত্যেকবাৰত দ্বিতীয় শ্ৰেণীলৈকে যাওঁতে 25/4 কৰি বাঢ়িব আকৌ তৃতীয় শ্ৰেণীলৈকে যাওঁতে এটা 25/4 বাঢ়িব তাৰমানে আমি ইয়াত এটা বস্তু লিখিব পাৰোঁ ইয়াত আমি এতিয়া কি লিখিব পাৰোঁ ইয়াত a is equal to 25/4 d is equal to also 25/4 কিয় কাৰণ প্ৰত্যেকটো শ্ৰেণীত এটা এটাকৈ বাঢ়ি গৈ আছে আমাৰ 25/4 বাঢ়িব আমাৰ 25/4 এতিয়া আমাক কি লাগে টোটেল কিমানটা এনেকুৱা শ্ৰেণী বনাব লাগিব আমি 15টা তাৰ মানে আমাক ইয়াত ভেলু লাগে S15ৰ ওকে S15ৰ ভেলুটো লাগে তো আমি S15টো উলিয়াই লওঁ S15ত লাগিব আমাক টোটেল কংক্ৰিট কাৰণ এটাতে ইমানখিনি ওকে এতিয়া S15 উলিয়াব লাগিলে আমি লিখি লৈছোঁ যে S15 ইজ ইকুৱেল টু আমি ইয়াৰ আগৰ কুৱেশ্যন SN ফৰ্মুলা লিখিছিলোঁ SN ফৰ্মুলাটো ইয়াত ডাইৰেক্ট বহাইছোঁ ইজ ইকুৱেল টু 15/2 মানে n/2 আছিলে আমাৰ ফৰ্মুলাটো ইয়াৰ আগৰ কুৱেশ্যন আমি লিখিছোঁ সেইটো গতিকে বাৰে বাৰে লিখি নাথাকোঁ n/2 ইনটু টুৱাইচ এ মানে 2 ইনটু এ মানে হ'ল 25/4 প্লাছ n - 1 n মানে 15 n - 1 মানে কিমান হ'ব 14 ডিৰ মান কিমান ডি ইজ অলছো 25/4 ডি ইজ অলছো 25/4 তো আমাৰ এইটো এনচাৰ আমি ফৰ্মেটটো বনাই ল'লোঁ ওকে এতিয়া আমি কেলকুলেশ্যন লৈ আগবাঢ়িম এতিয়া ইয়াত আমাৰ কি হ'ল 15/2 ইনটু ইয়াক যদি আমি কেনচেল কৰোঁ 2ৰে 4ক কাটিলে আমাৰ কেইবাৰ যাব দুবাৰ ইয়াত যদি আমি কাটো 2 2 গুণ 4 আৰু 2 7 গুণ 14 2 7 14 এতিয়া ওপৰত থাকিলে আমাৰ 25 বাই তলত থাকিলে আমাৰ 2 প্লাছ ইয়াত আমাৰ কি থাকিল ওপৰত 25 ইনটু 7 25 ইনটু 7 কৰিলে আমি কিমান পাম 175 পাম
তাৰপিছত ইয়াত আমি তলত কি পাম 2 পাম এতিয়া আমাৰ ইয়াত কি হ'ল 15/2 ইনটু ইয়াত ভ্যালুটো তলত 2 আহিল 175 আৰু 25 যোগ কৰিলে আমি কি পাম 200 পাম 200 এতিয়া আমি কেনসেল কৰিব পৰা হৈ গলো তে 2 2 গুণ 4 4 ৰে 200 আমি যদি কাটি দিও বা 2 ৰে যদি আমি 200 কাটিলে প্ৰথম কিমান বাৰ যাব আমাৰ 100 বাৰ যাব ওপৰত 100 তে 2 ৰে 100 কাটিলে আমাৰ 50 বাৰ যাব মানে ইয়াৰ ফাইনাল আনসাৰ কি হ'ল আমাৰ 15 ৰ লগত আমি কি পূৰণ কৰিম এতিয়া কাৰণ 2 ৰে যদি আমি 100 কাটি দিও 50 বাৰ যাব আমি 50 লিখিছো এতিয়া ইয়াৰ ৰাইট আনসাৰ যেটো ওলাল আমাৰ হেতু হৈছে 5 15 75 750 ওকে 750 মিটাৰ কিউব হ'ব গোটেইখিনি বাবে আমাক প্ৰয়োজনীয় কংক্ৰিটৰ পৰিমাণ ওকে তো আমি ফাইনাল স্টেটমেন্ট দি দিও এতিয়া আমাৰ কোৱেশ্চন কি আছিল মুঠ কংক্ৰিট আমাক কিমান লাগিব মুঠ কংক্ৰিট লাগিব আমাক লগা মুঠ কংক্ৰিটৰ পৰিমাণ খুদিছিল আমাক আয়তন খুদিছিল তো হেতু হ'ব আমাৰ 750 মিটাৰ কিউব তাকে 15টা ধাপৰ বাবে প্ৰয়োজনীয় বা গ্যালারির বাবে প্ৰয়োজনীয় গোটেই গ্যালারিতে প্ৰয়োজনীয় কংক্ৰিটৰ আয়তন 750 মিটাৰ কিউব এটা আমাৰ ৰাইট আনসাৰ হৈ গল ওকে আমি নেক্সট কোৱেশ্চনত গৈছো এবাৰ এবাৰ আমাক কি দিয়া আছে যে 12.14 দেখুৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা আমাৰ সমান নক্সা আছে 6টা সমান নক্সা আমি দেখা পাইছো যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় এতিয়া 6টা সমান নক্সা মানে A1 এটো 2 এনেকৈ 6টা আছে আমাৰ তাত আমি এইখিনি কানেক্ট কৰি লৈছো কাৰণ এইটো আমি চেপ্টাৰ নম্বৰ 12 ৰ পৰা আহা বুলি গমে পাব লাগিব যেতিয়া পেপাৰত দেখা পাম তুমি কিতাপখন যদি ভালদৰে ষ্টাডি কৰি ৰাখো এটলিষ্ট কোৱেশ্চন কেইটা আমি গম পাম যে কোনটো চেপ্টাৰৰ পৰা আহিছে তেতিয়া আমাৰ কোৱেশ্চন সলভ কৰোঁতে বেছি সময় নালাগে তো ইয়াৰ আমাৰ কেইটা আছে এনেকুৱা বৃত্তকলা আমি 6টা বৃত্তখণ্ড 6টা গতে সেই 6টাক আমি নক্সা বুলি পঢ়ি আছো ইয়াত এতিয়া আমাক দিছে কি যে কভাৰটোৰ ব্যাসাৰ্ধ দি আছে 28 সেন্টিমিটাৰ কভাৰৰ ব্যাসাৰ্ধ দি আছে আমাক 28 ওকে আৰু প্ৰতি সেন্টিমিটাৰ ইমান টকা খৰচ হাৰত নক্সাটোৰ খৰচ আমি খৰচৰ কথাটো শেষত আমি ডিসকাস কৰিম ফাৰ্স্ট অফ অল আমি নক্সাটো অবজাৰ্ভ কৰি লও ইয়াত নক্সা কোনখিনি পজিশন এই পজিশনটো আমাৰ কি নক্সা যত নেকি ফুট দি পেলাই ট্ৰায়াঙ্গুলাৰ শেপত ডিজাইন কৰা আছে এই পজিশনটো আমি নক্সা বুলি পঢ়ি আছো ইয়াত ওকে তো এটা নক্সাটো মানে কি আমি নক্সাটো ইয়াত দেখিলে গম পাও যে নক্সাটো এটা বৃত্তখণ্ডৰ কালি তাকো গৌণ বৃত্তখণ্ডৰ কালি নক্সাটো কাৰ কালি গৌণ বৃত্তখণ্ডৰ কালি আমি প্ৰথম লিখি লৈছো যে ইয়াত ব্যাসাৰ্ধ কিমান দিয়া আছে ইয়াত ব্যাসাৰ্ধ r = 28 সেন্টিমিটাৰ এতিয়া আমাক কি লাগে নক্সাৰ কালি লাগে নক্সাৰ কালিটো আমাৰ কেনেকুৱা হৈ আছে যে যদি আমি এটা ভাগ যদি তাৰ পৰা উঠাই আনো যেটো 6টা ভাগৰ পৰা এটা ভাগ যদি আমি উঠাই আনো ইয়াত এনেকুৱা শেপত আছে আমাৰ থাকিলে আমাৰ ইয়াত আছে নক্সাটো আছে আমাৰ ইয়াত এতিয়া নক্সাটো ওকে এই নক্সাটো আছে আমাৰ ইয়াত এই নক্সাটোত আমাৰ এই অংশটোৰ কালি লাগে মানে মেইন নক্সাটো কালি লাগিলে এই গোটেইখিনিকে আমি কি বুলি কওঁ বৃত্তকলাৰ কালিত সদায় আমাক কি লাগিব থিতা লাগিব তাৰ মানে ইয়াত আমি থিতাটো উলিয়াই ল'ব লাগিব প্ৰথমতে তারপর আমি কি মাইনাস কৰিম এই ত্ৰিভুজৰ কালিটো যি আছে আমি কালিটো মাইনাস কৰি দিম দিলে আমি কি পাই যাম এই বৃত্তখণ্ড গৌণ বৃত্তখণ্ড অৰ্থাৎ আমি এই ডিজাইনটোৰ কালি পাই যাম গতিকে আমাক ইয়াত কি লাগিব ত্ৰিভুজৰ বাবে লাগিব আমাক থিতা লাগিব আমাক বৃত্তকলাৰ কাৰণে তো থিতাটো আমি উলিয়াই লওঁ প্ৰথম টোটেল এটা বৃত্তত কিমান ডিগ্ৰী এংগল থাকে আমি জানো এটা ৰোটেশন কমপ্লিট হোৱাৰ লগে লগে 360 ডিগ্ৰী থাকে তাৰ মানে প্ৰতিটো বৃত্তকলাৰ কালি থিতা প্ৰতিটো বৃত্তকলাৰ থিতা = টোটেল থিতা আমাৰ তাত কিমান ডিগ্ৰী থাকিব 360 ডিগ্ৰী তাৰ পিছত আমাৰ কেইটা ডিভিজন হ'ব ইয়াত 6 ডিভিজনস দ্যাটস হোৱাই দ্য আনসাৰ উইল বি 60 ডিগ্ৰী তো থিতাৰ ভ্যালু হল আমাৰ 60 ডিগ্ৰী ইয়াত ওকে এতিয়া আমাক লাগে কি গৌণ বৃত্তখণ্ডৰ কালি যেটো নেকি আমাৰ ডিজাইনৰ কালি হ'ব নক্সাৰ কালি যে ইয়াত আমি লিখিব নক্সাৰ কালি ইজ ইকুৱেল টু গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ড মানে কোনখিনি এই পজিশনটো গৌণ বৃত্তখণ্ড ইয়াক আমি কেতিয়া পাওঁ যেতিয়া গোটেই বৃত্তকলাৰ পৰা আমি কাক মাইনাস কৰোঁ ত্ৰিভুজটোক মাইনাস কৰি দিওঁ
এতিয়া আমি তাৰ মানে কি লিখিম যে গৌণ বৃত্তকলাৰ কালি মাইনাছ ত্ৰিভুজৰ কালি। অ'কে, এতিয়া গৌণ বৃত্তকলাৰ কালি আমাক কি দিছে ইয়াত? আমি জানো গৌণ বৃত্তকলাৰ কালিৰ সূত্ৰ আমাৰ কি আছিল? থিটা বাই 360 পাই আৰ স্কুৱেৰ মাইনাছ, এতিয়া ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰত আমি ইয়াত ত্ৰিভুজৰ উন্নতি অংকন কৰি বা সাইন থিটা কস থিটা ব্যৱহাৰ কৰিও কালিটো উলিয়াব পাৰোঁ, নাইবা আমাৰ এটা শ্বৰ্টকাট ফৰ্মুলা আছে, আমি সেইটো ইয়াত এপ্লাই কৰিব পাৰোঁ। অলৰেডি প্ৰুভড হৈ আছে আমাৰ সেই ফৰ্মুলাটো, গতিকে আমি ডাইৰেক্টলি এপ্লাই কৰিছোঁ। সেই সূত্ৰটো হ'ল, এইটো আমাৰ কাৰণে বহুত ইউজফুল হয় এই সূত্ৰটো, যে সাইন থিটা বাই 2 কস থিটা বাই 2 আৰ স্কুৱেৰ, আৰ হ'ল ব্যাসাৰ্ধ, যিটো বৃত্তকলাৰ ত্ৰিভুজটো থাকিব। গতিকে এইটোৰ ওপৰত কোনো ডাউট কৰিব লগা কথা নাই, এইটো অলৰেডি আমি বেলেগ কুৱেশ্যনত চল্ভ কৰিছোঁ, চল্ভ কৰোঁতে এনচাৰটো আমাৰ কি আহে? ছেম এনচাৰ আহে, তাৰমানে এইটো প্ৰুভ হৈ আছে, আমি এনেকৈ এপ্লাই কৰিব পাৰোঁ। এতিয়া সাইন থিটা বাই 360, থিটাৰ মান আমি কিমান ডিগ্ৰী পাইছোঁ? 60 ডিগ্ৰী। তো 60 ডিগ্ৰী পৰা আমি তলত লিখি লৈছোঁ 360 ডিগ্ৰী ইনটু পাইৰ ভেলু আমি কি জানো? 22/7 7/22, আৰু কিমান পাইছোঁ? 28 ইনটু 28 মাইনাছ, এতিয়া আমাক কি লাগে ইয়াত? সাইন থিটা বাই 2 মানে সাইন থিটাৰ মান কিমান ডিগ্ৰী? 60 ডিগ্ৰী। আমি ইয়াত অলৰেডি উলিয়াইছোঁ থিটা ইয়াত কিমান ডিগ্ৰী? 60 ডিগ্ৰী। ইয়াৰো থিটা কিমান ডিগ্ৰী? 60 ডিগ্ৰী। গতিকে আমি এটা পিছত ডাইৰেক্টলি কৰি যাম। এতিয়া সাইন থিটা বাই 2 মানে কিমান? সাইন 30 ডিগ্ৰী। সাইন 30ৰ মান কিমান? হাফ ইনটু কস 30 ডিগ্ৰীৰ মান কিমান? √3/2 আমি জানো, ইনটু আৰ স্কুৱেৰ মানে কিমান? 28 ইনটু 28। অ'কে, এতিয়া আমি ইয়াত কেলকুলেশ্যনত কিমানখিনি কেঞ্চেল কৰিব চাই লওঁ। 60 0 কেঞ্চেল, আমাৰ 6 36ক 6 টাইমছ যাব, 7 28ক কেইবাৰ যাব? 4 বাৰ। তাৰপিছত 2 28ক কেইবাৰ যাব? 14 বাৰ। আকৌ 2 যদি আমি আকৌ এবাৰ 14ক কাটি দিওঁ, তেতিয়াহ'লে 7 টাইম যাব আমাৰ। অ'কে, এতিয়া আমাৰ ইয়াত এনচাৰ ভেলিউজখিনি কি কি থাকি গ'ল সেইখিনি আমি প্ৰথম লিখি লৈছোঁ, যে ইয়াত আমাৰ এতিয়া আছে, তলত থাকিব আমাৰ 6, ওপৰত আছে 22 ইনটু 4 ইনটু 28 মাইনাছ √3 মান আমি পাইছোঁ 1.7, মেবি ইয়াত 1.7 ইউজ কৰিব দিছিলে। √3 ভেলু য়েছ 1.7 ইউজ কৰিব দিছিলে আমাক, তুমি ইয়াত 1.7 ইউজ কৰিম। √3 ভেলু ওপৰত আমি ইউজ কৰিম 1.7 ইনটু কি থাকিলে আমাৰ ইয়াত এটা 7 ইনটু 28, তলত আমাৰ একোৱে নাথাকিব। এতিয়া তলৰ ভেলুখিনি অলৰেডি ইয়াত কেলকুলেশ্যন কৰিছোঁ, তো তলত আমাৰ একো নাথাকে, এই ভেলুখিনি আমি ইয়াত ৰাখি দিছোঁ বাৰু। এতিয়া ফাইনেল আনসাৰ আমাৰ ইয়াত আৰু কেলকুলেশ্যন আছে নেকি বাকী? 2 2 4 2 3 6, এতিয়া ইয়াত আমি এটা বস্তু চাইছোঁ, 28 2 জেগাত কমন আছে, এইখিনি চবৰে নিজৰ নিজৰ মেথড থাকে, কেলকুলেশ্যনখিনি কৰি আমি ইয়াৰ পৰা এটা কি পাম? কালি পাম। ইয়াত মই গোটেইখিনি কৰি নিদিওঁ, ইয়াত সময় বহুত লাগি যাব কেলকুলেশ্যনবিলাক কৰি থাকোঁতে, তো এইখিনি এতিয়া মেইন কনচেপ্টটো বুজি ল'লে আমি কুৱেশ্যনটো চল্ভ কৰিব পাৰিম। এইখিনিত আমি কালি পাম, এইটো কাৰ কালি হ'ব? বৃত্তকলাৰ কালি। এতিয়া এনেকুৱা বৃত্তখণ্ডটোৰ কালি মানে নক্সাৰ কালি, এনেকুৱা বৃত্তখণ্ড আমাৰ তাত কেইটা থাকিব? 6টা। গতিকে এই খণ্ডটোৰ লগত আমি কি কৰি দিম? মুঠ নক্সাৰ কালি উলিয়াবৰ বাবে মুঠ নক্সাৰ কালি আমি কি কৰিম? 6 ইনটু এই এনচাৰটো আমি মাল্টিপ্লাই কৰি দিম। অ'কে, আৰু আমাৰ এতিয়া তলত কি লাগিব? আমাৰ মুঠ খৰচটো লাগিব। মুঠ খৰচ আমাৰ কিমান আছিলে? মুঠ খৰচ আছিলে আমাৰ, এবাৰ কুৱেশ্যনত চাই লৈছোঁ আমি, আমাৰ মুঠ খৰচ আছিলে 0.35 টকা প্ৰতি চেণ্টিমিটাৰ স্কুৱেৰত। প্ৰতি চেণ্টিমিটাৰ স্কুৱেৰত কিমান? 0.35 টকা। তো আমি ইয়াত লিখি লৈছোঁ যে আমি যদি এনচাৰটো উলিয়াব লাগে, 6 থাকিল আমাৰ লগত, এই মেইন যিটো আমি বৃত্তকলাৰ কালি থাকে, বৃত্তখণ্ডৰ কালি, সেইটো থাকিল, আৰু যিটো আমাৰ প্ৰতি চেণ্টিমিটাৰ স্কুৱেৰত খৰচ 0.35 টকা। তো টোটেল আমাৰ ইমানখিনি কষ্ট হ'ব। অ'কে, এইখিনি উলিয়াই দিলে ফাইনেল এনচাৰ পাই যাম, লাষ্টত লিখি দিলে হ'ল, যিটো ফাইনেল এনচাৰ থাকে ষ্টেটমেণ্টটো আমি ইয়াত দি দিলে হ'ল। অ'কে, এইখিনি আমি উলিয়াব পাৰিম ডেফিনেটলি। এতিয়া কুৱেশ্যনটো আমাৰ চল্ভ কৰা হৈ গ'ল, বহুত বেছি টাফ নাছিলে কুৱেশ্যনটো, অকণমান চিষ্টেমেটিকেলি যাব লাগে, আৰু ইয়াত মষ্ট ইম্পৰ্টেণ্ট যে আমাৰ ত্ৰিভুজৰ ফৰ্মুলাটো আমি ইয়াত মনত ৰাখিব লাগিব, যিটো আমাৰ নেকি এক্সামত সহায় কৰিব, নহ'লে বহুত দীঘলীয়াকৈ আমি ফৰ্মুলাছবিলাক এক্সপ্ল'ৰ কৰি থাকিব লাগে। অ'কে, আমি নেক্সট কুৱেশ্যনত গৈছোঁ। এতিয়া এইটো আমাৰ ক'ৰ পৰা আহিছে? এইটো হৈছে আমাৰ পৃষ্ঠকালি আৰু আয়তনৰ কুৱেশ্যন, যে দুটা গোটা বস্তু, এটা ঘনক আৰু এটা অৰ্ধগোলকৰ নিৰ্মাণ কৰা এটা নক্সা, ভূমি 5 চেণ্টিমিটাৰ, নক্সাটোৰ ভূমি কিমান দিছে? 5 চেণ্টিমিটাৰ,
কাষৰ এটা ঘনক ইয়াৰ ওপৰত লগাই থোৱা অৰ্ধগোলকৰ ব্যাস 4.2 আমাৰ ইয়াত চিম্পলি ইমান বেছি ষ্টাডি কৰিব নালাগে এইবিলাক ভেৰি চিম্পল কুৱেশ্যন এতিয়া আমাক কি হৈছে পৃষ্ঠকালি সুধিছে নক্সাটোৰ মুঠ পৃষ্ঠকালি মানে কোনখিনি আমি এবাৰ ইয়াত চাই লৈছোঁ নক্সাৰ মুঠ পৃষ্ঠকালি বুলি কওঁতে আমাৰ এইখন থাকিব এইটো থাকিব এনেকুৱা পৃষ্ঠ আমাৰ গোটেইকেইখন থাকিব তলৰখনো থাকিব ওপৰৰখনত কি হ'ব আমাৰ ওপৰৰ পৃষ্ঠখনত ইয়ালৈকে থাকিব এই বৃত্তটো নাথাকে কিয় কাৰণ ওপৰত যিহেতু ঢাক খাই থাকিব তো এই ওপৰত বক্ৰ পৃষ্ঠকালিটোৱে থাকিব অ'কে এতিয়া তাৰমানে এই বৃত্তটো আমাৰ কি হ'ব কাটা যাব ক'ৰ পৰা এই কাষখনৰ পৰা এইখন কাৰ কাষ আছিলে ঘনকৰ কাষ আছিলে অ'কে বাকী ঘনকৰ 6খন পৃষ্ঠৰ কালিৰ পৰা এইটো কাটা যাব আমি মেইনলি এবাৰ ষ্টাডি কৰি লৈছোঁ 6খন পৃষ্ঠৰ কালি আমি কি জানো 6l² তাৰ পৰা ইয়াত কি কেঞ্চেল হ'ব বৃত্তটো কেঞ্চেল হ'ব কিয় কাৰণ তাত আমি ৰং মাৰিব চান্সেই নাপাম আমি ওপৰৰে পাৰ হ'ব লাগিব জইন কৰি দিয়াৰ পিছত তো 2πr² বৃত্তৰ কালি মানে এখন ভূমিৰ কালি πr² মাইনাছ আৰু লগতে আমি এতিয়া আৰু ক'ত ৰং কৰিব লাগিব ওপৰত এই অৰ্ধগোলকটোত ৰং কৰিব লাগিব অৰ্ধগোলকটোৰ কালি কি বক্ৰ পৃষ্ঠত ৰং কৰিছোঁ তো ইয়াত হ'ব আমি ৰং কৰিছোঁ যিহেতু ওপৰত বেছি ৰং লাগিব আমাক 2πr² আমাৰ এড কৰিব লাগিব এইটো আমাৰ আছে এনচাৰ অফ মেইন প্ৰচিডিউৰ অ'কে এটা আমি সলভ কৰিছোঁ আমাৰ ইয়াত কি দিয়া আছে যে ইয়াত ঘনকৰ কাষ কিমান দিয়া আছে 5 সেন্টিমিটাৰ ঘনকৰ কাষ দিয়া আছে আমাৰ ইয়াত 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ তাৰপিছত অৰ্ধগোলকৰ ব্যাস আমি এতিয়া লিখি লওঁ যে অৰ্ধগোলকৰ ব্যাস আমাক কিমান দিয়া আছে 4.2 অ'কে তো ব্যাস দিয়া আছে আমাৰ 4.2 সেন্টিমিটাৰ এটাকে অৰ্ধগোলকৰ আমাক কি লাগে ব্যাসাৰ্ধ লাগে ফৰ্মুলাত আমি জানো ব্যাসাৰ্ধ ইকুৱেলটো আমাৰ কি হ'ব 2.1 সেন্টিমিটাৰ এইখিনি ডাটা আমি কালেক্ট কৰিলোঁ এনেকুৱা কুৱেশ্যনবিলাক কৰোঁতে প্ৰথম চাই ল'ম ফৰ্মুলা কি এপ্লাই কৰিম ফৰ্মুলাখিনি আমি ইয়াত লিখি ল'লোঁ অলৰেডি তো সেইমতে যাম আমি প্ৰথম কি লাগিব আমাক যে ঘনকৰ বক্ৰপৃষ্ঠকালি লাগিব কি লাগিব আমাক এতিয়া অৱশিষ্ট অংশ বা কুৱেশ্যনটো কি সুধিছিলে আমাক নক্সাটোৰ মুঠ পৃষ্ঠকালি নক্সাৰ মুঠ পৃষ্ঠকালি ইকুৱেলটো প্ৰথম লাগিব আমাক ঘনকৰ পৃষ্ঠকালি আমি কুৱেশ্যনটো অকণমান ইয়াৰ পৰা লিখিব লাগিব স্পেচ প্ৰয়োজন হ'ব ইয়াত তো ঘনকৰ পৃষ্ঠকালি মাইনাছ ঘনকৰ পৃষ্ঠকালিৰ পৰা আমাৰ কি মাইনাছ হ'ব এই বৃত্তটো আমাৰ মাইনাছ হৈ যাব এই বৃত্তটো কাৰণ তাত আমি ৰং মাৰিবৰ কাৰণে আমি সুবিধা নাপাম তো আমাৰ বৃত্তৰ কালিটো আমি মাইনাছ কৰি দিম মাইনাছ বৃত্তৰ কালি বা অৰ্ধগোলকৰ ভূমি মানে ভূমিৰ কালি প্লাছ আৰু আমাৰ কি ইয়াত হ'ব অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি কি ইয়াত হ'ব ইয়াত যে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি অ'কে তো আমি ফৰ্মুলাখিনি ইয়াত পুট কৰিম এতিয়া ঘনকৰ পৃষ্ঠকালি আমি কি ইউজ কৰোঁ 6l² বা 6s² অৰ্ধগোলকৰ ভূমি মানে কি এটা বৃত্ত আছে গতিকে বৃত্তৰ কালি ডেট ইজ πr² প্লাছ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি কি 2πr² অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি আমি ইউজ কৰোঁ 2πr² অ'কে এতিয়া 6l² এল মানে আমি কিমান পালোঁ 5 6 × 5 5 গুণ আমি ইয়াত লিখিম 25 মাইনাছ এতিয়া দুটা πr² আমাৰ ওচৰত আছে জমা এটা πr² আমাৰ মাইনাছ হৈ গ'ল তো আমাৰ তাত এটা অলৰেডি জমা থাকিব πr² এটা πr² আমাৰ তাত কি থাকিব জমা তাক আমি এবাৰ লিখি লৈছোঁ বাৰু 6 × 25 প্লাছ পাই মানে কিমান আমাৰ 22/7 ইনটু আৰ মানে আৰৰ ভেলুটো হৈছে আমাৰ কিমান 2.1 আমি অলৰেডি উলিয়াইছোঁ 4.2ৰ পৰা 2.1 তো 7ৰে যদি আমি কেনচেল কৰি দিওঁ 7 × 3 = 0.3 বাৰ যাব ইয়াৰ ফাইনেল এনচাৰ কি হ'ব 25 × 6 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি ইয়াত পাম 150 প্লাছ 66 22 × 3 = 66 মাজত এটা 6 156.6 cm² আমাৰ কি হ'ব এই নক্সাটোৰ মুঠ পৃষ্ঠকালি হ'ব এতিয়া এইটো অ'কে তো আমি এটা ফাইনেল এনচাৰ কি লিখি দিম তলত যে নক্সাৰ মুঠ পৃষ্ঠকালি এটাকে নক্সাৰ মুঠ পৃষ্ঠকালি ইকুৱেলটো 156.6 cm². অ'কে আমি নেক্সট কুৱেশ্যনত গৈছোঁ
এবাৰ আমাক কুৱেশ্যন কি দিছে যে আফজালে তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা মূৰত অৰ্ধগোলকৰ গভীৰতাৰে এটা চৰাই গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে। বেলনটোৰ উচ্চতা হ'ল 1.45 মিটাৰ, যিটো বেলনৰ উচ্চতা দিছে আমাক ইয়াৰ পৰা ইয়ালৈকে 1.45 মিটাৰ। তাৰপিছত আৰু ইয়াৰ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ। ব্যাসাৰ্ধ কিমান? 30। চৰাইটোৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে আমাক। চৰাইৰ গা ধোৱা পাত্ৰটো, চৰাই গা ধোৱা পাত্ৰ কোনখিনি হ'ব আমাৰ? চৰাই গা ধুব এইখিনিত, অৰ্ধগোলকৰ গভীৰতাৰ এইখিনিত। এই পৰিচয়ত আমাৰ কি হ'ব? চৰাই গা ধুব। তুমি কি উলিয়াব লাগে? চৰাই গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি। এতিয়া চৰাই গা ধোৱা পাত্ৰটো যে বনালে আমাৰ, সেই পাত্ৰটো কেনেকৈ সৃষ্টি হ'ল আমাৰ? আমাৰ পাত্ৰটোৰ এবাৰ আমি লুক এটা বনাই লৈছোঁ ইয়াৰ কনচেপ্টটোত, যে আমাৰ পাত্ৰটো আছিলে এনেকুৱা। প্ৰথম এটা বেলন আছিলে আমাৰ এনেকুৱা। এতিয়া এই বেলনটোত আফজলে এনেকুৱা এটা শ্বেপ বনালে। এতিয়া ৰং যদি কৰিব লাগে, এই পৰ্যন্তত ৰং কৰিব লাগিব। আমি ক'ত ৰং কৰিব লাগিব? এতিয়া আমি ৰং কৰিব লাগিব মুঠ পৃষ্ঠকালিৰ বাবে। আমি এই পৰ্যন্তত ৰং কৰিব লাগিব। এতিয়া এইখিনি কামে নাই, ভিতৰত থাকিব, কিন্তু বাহিৰৰখিনিত আমি ৰং কৰিম। বাহিৰত ডাইৰেক্ট বেলনটো ৰং কৰিম আমি। অ'কে, আমি ইয়াত কি ইউজ কৰিম? যে বেলনৰ বক্ৰপৃষ্ঠকালি আমাক লাগিব এটা, আৰু এটা লাগিব আমাক অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি। এতিয়া কিয় এনেকুৱা হ'ল? কাৰণ যেতিয়া নতুন পাত্ৰটো সৃষ্টি কৰিলে, চৰাইটোৱে ইয়ালৈকে এনেকৈ গা ধুব। এতিয়া চৰাই গা ধোৱা পাত্ৰ এইটো আছে, আৰু এই বস্তুটো কাৰ ওপৰত আছে? বেলনটোৰ ওপৰত আছে ইয়ালৈকে। তো এই বেলনটোৰো বক্ৰপৃষ্ঠকালিখিনি ইয়াত কি হ'ব? ডেফিনেটলি ইউজ হ'ব। অ'কে, আমাক ইয়াত কি কি দিয়া আছে? আমাক এটা আছে আমাৰ বেলন, বেলনৰ উচ্চতা h ইকুৱেল টু আমাক কিমান দিয়া আছে? চাইছোঁ, বেলনৰ উচ্চতা দিয়া আছে আমাক 1.45 মিটাৰ। আৰু এটা কি দিয়া আছে আমাক ইয়াত? যে অৰ্ধগোলকটোৰ বা বেলনটোৰ আমাক ব্যাসাৰ্ধ দিয়া আছে। আমাক কি দিয়া আছে? ব্যাসাৰ্ধ। আৰু ইকুৱেল টু আমাক দিয়া আছে 30 চেণ্টিমিটাৰ। এটা দিয়া আছে মিটাৰ, এটা দিয়া আছে চেণ্টিমিটাৰ। আমি তাক কনভাৰ্ট কৰি ল'ম 30 চেণ্টিমিটাৰ। 30 চেণ্টিমিটাৰ ফিনিছ হোৱাৰ পিছত এতিয়া আমি ইয়াত কি লিখিব পাৰিম? ইজ ইকুৱেল টু 30 চেণ্টিমিটাৰ ব্যাসাৰ্ধ দিছে। ডাইৰেক্টলি আমি মিটাৰত কনভাৰ্ট কৰিলে কি হ'ব? 0.30 মিটাৰ। 0.30 মিটাৰ আমাৰ ইয়াৰ কি হ'ব? ব্যাসাৰ্ধ হ'ব। এতিয়া আমাক লাগে কি? যে চৰাই যিটো পাত্ৰত গা ধুব, পাত্ৰটোৰ মুঠ পৃষ্ঠ, চৰাই গা ধোৱা পাত্ৰটো এটা নতুন শ্বেপ ল'লে এনেকুৱাকৈ। এইটো যদি আমি ৰং কৰিব লাগে, আমি এইখিনিতো ৰং কৰিব লাগিব, আৰু ইয়াৰ বক্ৰপৃষ্ঠটো আমি ৰং কৰিব লাগিব। অ'কে, তো ৰং কৰিবলৈ আমাক কি লাগিব এতিয়া? তো মেইন এনচাৰ আমি এতিয়া ডাইৰেক্ট উলিয়াই দিব। চৰাই গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি ইজ ইকুৱেল টু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি প্লাছ, ইয়াত স্পেচ কম আছে কাৰণে মই শ্বৰ্ট ফৰ্মত দি দিছোঁ, প্লাছ আমাৰ কি লাগিব? বেলনৰ লাগিব। বেলনৰ CSA মানে কাৰ্ভ চাৰ্ফেচ এৰিয়া, বক্ৰপৃষ্ঠকালি। অ'কে, এই বগা পৰ্চনখিনি লাগে আমাক। অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কিমান? 2πr² প্লাছ বেলনৰ বক্ৰপৃষ্ঠকালি মানে কাৰ্ভ চাৰ্ফেচ এৰিয়া আছিলে আমাৰ 2πrh। তো এনেকুৱা যেতিয়া আমাৰ চেম ভেলুবিলাক আহি যাব দুটা ৰাশি বা তিনিটা ৰাশিত, তেতিয়া আমি তাক কি কৰিম? আমি কুৱেশ্যনটোৰ পৰা কমন ল'ম। যে কি কমন ল'ম? 2πr আমাৰ ইয়াত কমন আছে। যদি দুইটা ক্ষেত্ৰত আৰৰ ভেলু বা এইচৰ পাইৰ ভেলু আৰু তোৰ ভেলু চেম থাকিব, এইচটো ডিফাৰেণ্ট আহিব ডেফিনেটলি। তো আমি ইয়াত কি কমন ল'ম? 2πr আমি কমন ল'ম। ল'লে ইয়াত কি থাকিল? r প্লাছ কি থাকিল? h থাকিল। কি থাকিল? r প্লাছ h। 2 × পাই মানে কিমান?
22/7 আর মানে কিমান আমাৰ ৰেডিয়াছ লৈছিলোঁ আমি 0.30 মিটাৰ যিটো ব্যাসাৰ্ধ লৈছিলোঁ 0.30 ওকে এতিয়া নেক্সট আমাক এতিয়া কি লাগে r প্লাছ h মানে 0.30 প্লাছ h কিমান আছিলে আমাৰ মিটাৰত আছিলে আমাৰ h আছিলে আমাৰ 1.45 h আছিলে আমাৰ 1.45 মিটাৰ ওকে মিটাৰ ইয়াত নকৰিলোঁ হয় এতিয়া আমি ক্যালকুলেশনটো কৰিছোঁ 2 * 22/7 * 0.30 ইনটু 1.45 আৰু 3 দিলে আমাৰ কিবা 1.75 কি হ'ব আমাৰ ইয়াত 1.75 ওকে এতিয়া আমি ক্যান্সেলেশন পাৰি নেকি চাও 1.75 যদি আমি কাটিব লাগে 7 এৰে যাব আমি 25 টাইম জানো আমি 7 2 গুণ পইণ্টটো আমাৰ ইয়াতে বহিব 7 2 গুণ আমি কাটিলো 14 7 5 গুণ 35 কাৰণ 25 সাতটা দিলে 175 হয় ওকে এই ক্যালকুলেশন আমাৰ ফিনিশ 2 * 22 * 0.30 * 0.25 যদি আমি ইনটু কৰিম আমি গোটেইকেইটা ৰিজাল্ট ইয়াত পাই যাম তো এইখিনি আমাৰ ক্যালকুলেশনখিনি আমাৰ ষ্টুডেণ্টছখিনি উলিয়াই দিব পাৰিব ইমান মিটাৰ স্কয়াৰ হ'ব এই যিটো গাধোৱা যিটো আমাৰ আকৃতি আছিল এই গাধোৱা আকৃতিটো আমাৰ কি বক্ৰপৃষ্ঠকালি বা মুঠ পৃষ্ঠকালি গাধোৱা অংশটোৰ এইখিনি লাগিব থাকিব এনেকে আৰু লগে লগে এই ভিতৰৰ এইখিনিও লাগিল তাৰমানে আমাৰ ইয়াত এতিয়া নতুন হ'ল গতিকে এটা ফাইনেল আনসাৰ ক্লিয়াৰ ওকে যিটো আনসাৰ ওলাই ইয়াৰ পৰা সেইটো হ'ব নেক্সট কুৱেশ্যনত আমি গৈছোঁ এতিয়া এবাৰ আমাক কি দিছে যে এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয়া বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে শংকুটোৰ উচ্চতা 2 সেন্টিমিটাৰ শংকুৰ উচ্চতা কিমান দিছে আমাক 2 সেন্টিমিটাৰ দিছে শংকুটোৰ উচ্চতা ক'ৰ পৰা হ'ব এই পৰ্যন্তৰ পৰা ইয়ালৈকে আছে আমাৰ শংকুটো তো শংকুটো আছে ওপৰৰ ফালে শংকুটো আছে আমাক 2 তাৰ মানে FC এইখিনি আমি 2 ধৰিব লাগিব তাৰ পিছত আৰু ভূমিৰ ব্যাস দিছে 4 তাৰ মানে গোটেইখিনি 4 ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ 2 লম পুতলাটোৰ আয়তন নিৰ্ণয় কৰিম প্ৰথম পুতলাটোৰ আয়তন উলিয়াই লওঁ তাৰপিছত কি লাগে আমি আগবাঢ়িম ওকে আৰু পাই ভ্যালু আমাক 3.14 ইয়াত ধৰিব দিছে তো এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয়া বৃত্তাকাৰ শংকুৰ দ্বাৰা আগুৰি থকা এতিয়া প্ৰথম শংকুৰ ডাটাখিনি লিখি লৈছো শংকুৰ ব্যাস আর ব্যাস ডি ইজ ইকুয়াল টু 4 সেন্টিমিটার ব্যাসার্ধ আমার আর ইজ ইকুয়াল টু কি হবো ব্যাসার্ধ আর ইজ ইকুয়াল টু হবে আমার 2 সেন্টিমিটার ওকে ব্যাসার্ধ আর ইজ ইকুয়াল টু আমার 2 সেন্টিমিটার ইয়েস নেক্সট ব্যাস ডি ইজ ইকুয়াল টু 4 সেন্টিমিটার ব্যাসার্ধ আর ইজ ইকুয়াল টু 2 সেন্টিমিটার আর শঙ্কুটোৰ আমাক কি দিয়া আছে উচ্চতা শঙ্কুটোৰ উচ্চতা h ইজ ইকুয়াল টু আমাক কি দিয়া আছে শঙ্কুৰ উচ্চতা দিয়া আছে আমাক 2 সেন্টিমিটার ওকে তো শঙ্কুৰ উচ্চতা দিয়া আছে আমাক 2 সেন্টিমিটার ইয়েস এতিয়া আমাক কি লাগে কুৱেশ্যনত কি সুধিছে পুতলাটোৰ লগত কি জড়িত আছে এটা আছে অৰ্ধগোলক আৰু এটা আছে আমাৰ শংকু তো দুইটাৰে আমাক কি লাগিব আয়তন লাগে গতিকে শংকুৰ আয়তন প্লাস অৰ্ধগোলকৰ আয়তন আমাৰ প্ৰথম এনসাৰ সোমাই আছে ওকে শংকুৰ আয়তন প্লাস অৰ্ধগোলকৰ আয়তন তোমাক পুতলাটোৰ আয়তন লাগে এতিয়া পুতলাটোৰ আয়তন is equal to plus শংকুৰ আয়তনৰ সূত্র কি আছিল আমাৰ 1/3 পাই r স্কয়ার h 1/3 পাই r স্কয়ার h প্লাস অৰ্ধগোলকৰ আয়তন আমাৰ কি আছিল 2/3 পাই r কিউব ওকে যেটো r আৰু ইয়াত পাই 1/3 বা 3 ভ্যালু কনস্ট্যান্ট ভ্যালু একে থাকিব তুমি পাৰালৈকে কমন লম এতিয়া ইয়াত ওকে এটা আমি কি কমন লম ইয়াত 1/3 তুমি কমন লব পাৰো দুইটাৰ পৰা পাই কমন লব পাৰো আমি ইনটু r স্কয়ার আমি কমন লব পাৰো ইনটু h তুমি এটা কমন নল যদিও সেম ভ্যালু আছে h তুমি কমন নল ইয়াত ৰাখি দিছো ইয়াত কি থাকিল h থাকিল প্লাস 1/3 টো যোৱা ললি ইয়াত কি থাকিল 2 থাকিল আৰু এটা কি থাকিল লগত r থাকিল ওকে এতিয়া 1/3 পাই ভ্যালু কিমান ধৰিব দিছে আমাক 3.14 লব দিছে ইনটু r স্কয়ার r আমি কিমান পালো 2 পালো 2 দুগুণ 4 h মানে 2 পালো 2 ইনটু r আকৌ 2 দুগুণ কি হ'ব আমাৰ 4 হ'ব ইয়াত তাহলে আমি কি লিখিম এতিয়া 1/3 পালো আমি এটা ইনটু 3.14
ইনটু আমি এই পোর্শনটো এটা আমাৰ কি হ'ল 3.14 1/3 ইনটু 3.14 আমি তলতো লিখিব পাৰোঁ এইখিনি যদি ইয়াত বেছি প্ৰব্লেম হয় ইয়াত লিখি লৈছোঁ 1/3 ইনটু 3.14 ইনটু 4 ইনটু 2 + 4 মানে 6 তিনি যদি আমি 6 কাটি দিওঁ দুবাৰ যাব এনসাৰ ওলাব 3.14 ইনটু 7 2 গুণ 8 এতিয়া 8 ইনটু ইমান কৰিলে আমাৰ যি হয় সেইটোৱে এনসাৰ হ'ব 8 3 গুণ 24 হ'ব আৰু 8 দাঙে 112 তো 25.12 হ'ব লাগে আমাৰ 8 4 গুণ 32 32 2 হাতে গ'ল আমাৰ 3 8 গুণ 8 8 3 11 1 হাতে গ'ল 1 3 গুণ 24 24 আৰু 25 তো সেইটোৱে পালোঁ আমি 25.12 cm³ এইটো হৈছে আমাৰ কাৰ আয়তন সেই পুতলাটোৰ আয়তন 25.12 যেটা আমাক পুতলা দিছিলে পুতলাটোৰ আমাৰ আয়তন হৈ গ'ল 25.12 সেন্টিমিটাৰ কিউব এতিয়া আমাক আৰু কি লাগে আৰু এটা নতুন বস্তু আমাক সুধিছে যে যদি লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটো সীমা আবৃত কৰি থাকে তেতিয়া বেলনটোৰ আয়তন আৰু পুতলাৰ আয়তনৰ পাৰ্থক্য মানে বেলনটোৰ আয়তনটো উলিয়াই ল'ম এতিয়া বেলনৰ আয়তনত আমাৰ কি লাগে বেলনৰ আয়তনৰ সূত্ৰটো হ'ল আমাৰ পাই r স্কয়ার h পাই r স্কয়ার h টো কি হ'ব আগৰ h আছিলে আমাৰ কি 2 নতুন h টো হ'ব আমাৰ এইখিনি h থাকিল ইয়ালৈকে 2 এইখিনি এড হ'ব কাৰণ চুঙাটো ইয়ালৈকে আছে আমাৰ থাকিলে এইখিনি ব্যাসাৰ্ধ বৰ্ধক লগৰ এইখিনি 2 নতুন h টো আমি 4 ল'ব লাগিব ওকে এটা আমি তলত লিখিলা বেলনৰ ডাইৰেক্টলি উলিয়ালে হ'ল যে বেলনৰ আয়তন ইজ ইকুৱেল টু পাই r স্কয়ার h তো পাই আমি 3.14 লম আর আমাৰ কিমান আছিলে 2 আছিলে 2 2 গুণ 4 h আমি 4 ল'ব লাগিব ইয়াত কাৰণ 2 এটা ইনক্ৰিজ হ'ব নতুনকৈ এইখিনি মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 3.14 ইনটু 4 গুণ আমাৰ কি হ'ব 16 ইয়াৰ ৰাইট আনসাৰ কি ওলাব আমাৰ 4 16 64 4 = 6 16 গুণ 16 16 আছে 22 আর 2 হাতে গ'ল 2 16 3 48 48 50 50.24 আমাৰ ইয়াৰ আনসাৰ ওলাই গ'ল কিমান ওলাল আমাৰ 50.24 এতিয়া ইয়াৰ পৰা আমি কি কৰিম মাইনাস কৰি দিম ক্যালকুলেশনটো আমাৰ ভালদৰে আমাৰ ষ্টুডেন্টছখিনিয়ে লক্ষ্য কৰিবা যদি কৰবাত বাই মিস্টেক বা ৰৈ যায় সেইখিনি ক্যালকুলেশন ইয়াত কৰি ল'ব পৰা যাব আমাৰ ইমান সেন্টিমিটাৰ কিউব আমাৰ কি ওলাই গ'ল আয়তন ওলাই এতিয়া আমাক কি লাগে পাৰ্থক্য চুঙা বা বেলন আৰু পুতলাৰ আয়তনৰ কি লাগে আমাক পাৰ্থক্য লাগে তাৰ মানে আমাৰ বেলনৰ কিমান 50.24 আৰু আগৰটোৰ আমাৰ কি আছিলে 25.12 ইয়াৰ পৰা মাইনাস কৰি দিও 24 ৰ পৰা 12 গলে আমাৰ 1 2 থাকিবই 5 ৰ পৰা 25 গলে আমাৰ 25 তো 25.12 আমাৰ ফাইনাল আনসাৰ হ'ল ইমান সেন্টিমিটাৰ কিউব আমাৰ কি হ'ব এই পাৰ্থক্যটো হ'ব কাৰ পাৰ্থক্য এই বেলনটো আৰু এই বেলনটোৰ ভিতৰত যেটো আমাৰ শংকু আকৃতিৰ এটা যে অৰ্ধগোলক ইয়াত আমাৰ লাগি আছিল এনেকুৱা এটা অৰ্ধগোলক লাগি আছিল তাৰ পৰা এটা শংকু লাগি আছিল এনেকৈ এই পুতলাটোৰ যদি আমি বগা পোৰ্শন কালাৰ কৰি দিও এতিয়া এই পুতলাটোৰ কালি আৰু গোটেই বেলনটোৰ কালি আয়তনৰ দুটাৰ আয়তনৰ পাৰ্থক্য ওকে আমাৰ ফাইনাল আনসাৰ হৈ গ'ল দুটাৰ আয়তনৰ পাৰ্থক্য ইমান সেন্টিমিটাৰ কিউব এইকেইটা আছিল আমাৰ আজিৰ কুৱেশ্যন আমি আৰু ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন আমি অতি সোনকালে ইয়াত আপলোড কৰিম তো ভালদৰে পঢ়া শুনা কৰি এক্সামটো আমাৰ ভাল কৰিব বুলি আশা থাকিল ষ্টুডেন্টসকললৈ ধন্যবাদ